নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 এপ্ৰিল। এটা কলিকতায় লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। অতি শীঘ্ৰে এই 7খন নথিপত্ৰ সাজু কৰক, নহ'লে একাউণ্টে টকা নাপাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 3000 টকা ৰিলিজ কৰা হ'ব। চৰকাৰৰ ফালৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25000 টকাৰ পৰিৱৰ্তে 32000 টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী মোদীয়ে কোটি কোটি কৃষকৰ একাউণ্টত 2750 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সুবিধা। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আপোনালোকে কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি, বা আপুনি নিজৰ টকাৰো পকী ঘৰ দিব পৰা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি পৰিছে এটা ভাল খবৰ। নতুনকৈ ভূমি লাভ কৰা সকলোৱে পাব চৰকাৰী পকী ঘৰ। অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। পকী ঘৰৰ বাবে আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব, যিসকলে চৰকাৰী ঘৰ পোৱা নাই চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব, প্ৰথমতে সম্পূৰ্ণকৈ জানি লওক। লগতে কোনে কোনে আবেদন কৰিব পাৰিব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিৰ' টেকিং কৰি ৰাখিছে সেইসকলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নালাগে। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই সেইসকলে কৰিব লাগিব। হিতাধিকাৰী আধাৰ কাৰ্ড পান কাৰ্ড লাগিব। আপোনালোকৰ কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ মনোযোগ সহকাৰে চাই লওক। একটি বেংক একাউণ্ট, ৰঙীন ফটো, আয়কৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণ ধনৰাশি। দুটা কিস্তিত সকলো একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে জিৰ' টেকিং কৰিব পৰা নাই সেইসকল হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিছে, বা ক'বলগীয়া এটা সোণালী সুযোগ দিছে। যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেন্তে কেনেকৈ আবেদন কৰিব আৰু কি কি নথিপত্ৰ লাগিব নিশ্চয় জানিলে নেক্সট ভিডিঅ'ত জনাই দিম কেনেকুৱাকৈ আপোনালোকে জিৰ' টেকিং কৰিব চৰকাৰী ঘৰৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ ৰেচন কাৰ্ড বা অৰুণোদয় আঁচনি নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আছে এটা ভাল খবৰ। ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড। হয়, এতিয়াৰ পৰা এটা ভাল খবৰ আহি পৰিছে জনতাৰ বাবে। আপোনাৰ ঘৰত কেইখন ৰেচন কাৰ্ড আছে? যদি এটা ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি দুটা ৰেচন কাৰ্ড লাভ কৰিব। কিন্তু ঘৰত মহিলা সদস্য বেছি থাকিব লাগিব। ঘৰত যিমানজন মহিলা আছে সকলে লাভ কৰিব ৰেচন কাৰ্ড, কিন্তু মহিলাগৰাকী বিবাহিত হ'ব লাগিব। কেৱল এয়াই নহয়, পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিও। ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব 2ৰ পৰা 3টা অৰুণোদয় আঁচনি। ৰেচন কাৰ্ডৰ ভঙাৰ সুবিধা কৰি দিব চৰকাৰে। যদি এটা ৰেচন কাৰ্ডত সকলো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড ভঙাৰো সুবিধা কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোণাপুৰত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড পোৱা নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাৰ বাবে ব্যৱস্থা কৰি দি দিব। কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, নিৰ্বাচন শেষ হ'ল। এতিয়া ৰেজাল্টৰ পিছতে সম্পূৰ্ণকৈ উল্লেখ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেতিয়াই ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 10 মেৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি। সন্তোষজনক লোকৰ পৰা 10 মেৰ পাছত মুক্ত কৰা হ'ব ভূমি। 10 মেৰ পাছত ভয়ংকৰভাৱে চলিব উচ্ছেদ অভিযান। বাংলাদেশী খেদাৰ সন্দৰ্ভত কঠোৰ স্থিতি প্ৰদৰ্শন বিজেপিৰ। মিয়াৰ হাতত থকা সকলো মাটি বেদখলমুক্ত কৰিব চৰকাৰে। নতুন চৰকাৰ গঠন কৰি তীব্ৰ ৰূপত চলোৱা হ'ব বুলডোজাৰ একশ্যন। দুলীয়াজানত উপস্থিত হৈ দিলীপ শইকীয়াই কৰিছে বৃহৎ মন্তব্য। 10 মেৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি। ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ হ'ব। 4 মেত ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু 10 মেতে ভয়ংকৰভাৱে উচ্ছেদৰ বাবে সাজু হ'ব চৰকাৰ। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমীয়াতে অসমবাসীক 11টাকৈ গ্ৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAY অধীনত চৰকাৰী ঘৰ। ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে।
প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকসকলক 11,000 টকা প্ৰদান কৰা হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত বছৰি 6,000 টকা প্ৰদান কৰে। কিন্তু এতিয়া কৃষকসকলে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকসকলৰ বাবে। এতিয়া মোদী চৰকাৰে ঘোষণা কৰিছে 6,000 টকাৰ পৰিৱৰ্তে 11,000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনালোকে এই সুবিধা লাভ কৰিব। আগতে আপুনি লাভ কৰিছিল 2,000 টকা কিস্তি, এতিয়া আপুনি 2750 টকা লাভ কৰিব। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবে দিয়া হ'ব বৃহৎ সুবিধা। এনেকুৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। অসমৰ 11 লাখ কৃষকে ফচল বীমাৰ যোজনাৰ সুবিধা লাভ কৰিছে। অসমত হ'ব ইউনিফৰ্ম চিভিল কোড। প্ৰথমবাৰলৈ অসমত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকলক আৰু কেজিৰ পৰা PGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীক শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়া। অসমীয়াতে অসমবাসীক 11 টকাকৈ গ্ৰাণ্ট দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সমৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শীঘ্ৰে সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীয়ে এৰিব প্ৰধানমন্ত্ৰীৰ চকী। মাঘ মাহৰ পিছত সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। শাৰীৰিক কষ্ট বৃদ্ধি পাব নৰেন্দ্ৰ মোদীৰ, মানসিকভাৱে কষ্ট বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আগন্তুক সময়ত শত্ৰু বৃদ্ধি পাব নৰেন্দ্ৰ মোদীৰ, ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাই। কেৱল এয়াই নহয়, কেতু আৰু শুক্ৰৰ দশা চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মহিলাৰ পৰা সাৱধানে থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, মহিলাৰ পৰা বিপদ হ'ব প্ৰধানমন্ত্ৰী মোদীৰ। শীঘ্ৰে সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সমৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাহুল গান্ধীয়ে ভগৱান হয় মনত ৰাখক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। নিজৰ পাছৱৰ্ড দেখুৱাবলৈ সাহস আছেনে ৰাহুল গান্ধীৰ? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। ৰাহুল গান্ধী কি দেশত কৈছিল ৰাজহুৱা কৰক, মোৰ পত্নী আৰু মোৰ পাছৱৰ্ড জনতাৰ সন্মুখত দেখুৱাই দিম। কিন্তু ৰাহুল গান্ধীৰ পাছৱৰ্ড ৰাজহুৱা কৰিবলৈ সাহস আছেনে? দেশবাসীক ৰাহুল গান্ধীয়ে জনাব পাৰিবনে কি দেশত তেওঁ ঘূৰিছে? যিকোনো কথা কোৱাৰ আগতে ৰাহুলে মনত ৰাখক তেওঁ ভগৱান নহয়। ৰাহুল গান্ধীৰ হাতত কি বিছা আছে কোনে জানে? ৰাহুল গান্ধীক চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী কি দেশত গৈছে ৰাজহুৱা কৰক। ৰাহুল গান্ধী ভগৱান নহয় মনত ৰাখক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও চেলেঞ্জ দিছে ৰাহুল গান্ধীলৈ। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সমৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হৈ যাব পাৰে কংগ্ৰেছ নেতা পৱন খেৰা। পৱন খেৰাৰ গ্ৰেপ্তাৰত নাই কোনো আইনী বাধা। 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে পৱন খেৰাৰ। যিকোনো মুহূৰ্ততে তদন্তৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতাই। কেৱল এয়াই নহয়, যিখন ৰাজ্যতে থাকিব আৰক্ষীক গ্ৰেপ্তাৰ কৰিব পাৰিব পৱন খেৰাক। বৰ্তমান কোনো ধৰণৰ সুৰক্ষা পৱন খেৰাৰ হাতত আৰু নাই। খেৰাৰ আইনী প্ৰক্ৰিয়াক লৈ মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সমৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাংসদ ৰাঘৱ চাড্ডালৈ Z+ নিৰাপত্তাৰ প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ। নিখুঁতভাৱে ৰাঘৱ চাড্ডাক প্ৰদান কৰা হ'ব নিৰাপত্তা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে Z+ প্ৰদান কৰিলে আপৰ সাংসদগৰাকীক। আৰু ইফালে আপৰ নতুন উপ দলপতিৰ ঘৰত ইডিৰ অভিযান। ৰাজ্যসভাৰ উপ দলপতি ৰূপে অশোক মিত্তালক দায়িত্ব দিছিল আপে। কেৱল এয়াই নহয়, সাংসদ ৰাঘৱ চাড্ডাক Z+ নিৰাপত্তা প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সমৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত হ'ব দবাপিঠা বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণ, শিলাবৃষ্টি হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। ৰঙালী বিহুৰ আনন্দ লাভ কৰিব বতৰে। 24খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। 17 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান আৰু সতৰ্ক হওক ৰাজ্যবাসী। ক'ত জাৰি কৰা হৈছে য়েলো এলাৰ্ট জানি লওক। দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, গোৱালপাৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে। বঙাইগাঁও, বৰপেটা, নলবাৰীতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ', কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰা হৈছে। এইকেইখন জিলাৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলং, হোজাই, গোলাঘাট, যোৰহাট য়েলো এলাৰ্ট জাৰি কৰা হৈছে। মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়তো য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ধেমাজি, তিনিচুকীয়া, চিলতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত হ'ব দবাপিঠা বৰষুণ। আপোনাৰ অঞ্চলত যদি বৰষুণৰ পৰিস্থিতি বেয়া কমেণ্ট কৰি জনাওক। এতিয়াই আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং।
ফুল ভিডিঅ'